নতুনকৈ কাপোৰ এযোৰ কৰিবলৈ আৰম্ভ কৰিছোঁ অপৰাজিতা ফুলৰ ডিজাইনত। আগতে মই বেলেগ বেলেগ কাপোৰত ফেব্ৰিক পেইণ্টিং কৰোঁ। এইবাৰ বোলো এই অপৰাজিতা ফুলপাহ কৰি চাওঁ। সেয়েহে ফুলপাহ কৰিবলৈ মই বেলেগ এখন চাদৰ দুদিনমান প্ৰেক্টিছ কৰি লৈছিলোঁ, কাৰণ সৰু ফুল হ'লে ৰং মিলাওঁতে দিগদাৰ হয় আৰু অলপ লেটি পেটি হ'লে ফুলপাহে বেয়া হৈ যায়। ফুলপাহ কৰিবলৈ মই আল্ট্ৰামেৰিন ব্লু আৰু হোৱাইট আৰু চেপ গ্ৰীণ লেমন য়েল্লো এইকেইটা কালাৰ লৈছোঁ। আল্ট্ৰামেৰিন ব্লুৰ লগত অলপ হোৱাইট মিলাই প্ৰথমতে ফুলপাহ কৰি লৈছোঁ। তাৰপিছত ব্লু কালাৰটোৱে শ্বেডিং কৰিছোঁ। শ্বেডিং কৰোঁতে ভালকৈ কৰিব লাগিব, ব্ৰাছডাল তললৈ টানি টানি, নহ'লে ফুলপাহৰ শ্বেপটোৱে বেয়া হৈ যাব। সেয়েহে খুব লাহে ধীৰে কৰিছোঁ, কিন্তু মই ভিডিঅ'টো স্পীডত থৈছোঁ কাৰণে স্পীড যেন দেখাইছে। বহুত বেছি মনোযোগ দিবলগীয়া হয়। অকণমান ইফাল সিফাল হ'লেই ফুলপাহ বেয়া হৈ যাব। সেয়েহে যথেষ্ট সাৱধানতাৰে কৰি আছোঁ। আৰু ইফালে এইখিনি শ্বেডিং হ'লে মই সেয়া হোৱাইটৰ মাজত য়েল্ল' কালাৰ অলপ লগাইছোঁ আৰু তাৰপিছতে সেউজীয়া কালাৰ দিম। এনেকৈয়ে ফুলপাহৰ মাজটো কৰি লৈছোঁ, মাজ অংশটো। তাৰপিছতে আকৌ নীলা ৰঙৰে ব্লু কালাৰে সেই পাহিটো বনাব লাগিব। কামটো চাদৰখন কমপ্লিট হ'লে আপোনালোকক দেখাম বাৰু। এতিয়া আৰম্ভণি কৰিছোঁহে। আজিলৈ আহিছোঁ।